নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 3 এপ্ৰিল আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে কাইলৈ 4 এপ্ৰিল আৰু কাইলৈ ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা অহাকালি ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল 6 বজাৰ পৰা নিৰ্বাচনৰ প্ৰতিটো খবৰ নন ষ্টপ লাইভ 126টা সমষ্টিৰ পৰা চলিব পোনপটীয়া সম্প্ৰচাৰ প্ৰতিখন জিলাতেই সাজু হৈছে এতিয়া ভোট গণনা কৰিবলৈ নিৰ্বাচনী বিষয়াসকল প্ৰতি মুহূৰ্তত দ্ৰুত আপডেট লাভ কৰিব ভোট গণনাৰ আপুনি আছামিজ ট্ৰেণ্ডিঙৰ জৰিয়তে আপুনি পাব এই খবৰ কোনে দখল কৰিব এইবাৰ দিছপুৰ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আছে বহু প্ৰত্যক্ষিত অসম বিধানসভা 2026 চনৰ নিৰ্বাচন কাইলৈ ঘোষণা কৰা হ'ব কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া এইবাৰ অসমত কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব ইয়াক লৈ এতিয়াও চলি আছে চৰ্চা ইয়াৰ মাজতে আজিৰ দিনটোতো বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে কাইলৈ বিৰোধীয়ে চৰকাৰ গঠন কৰিব বিৰোধীৰ পক্ষত এইবাৰ সাংঘাতিক ধৰণে সাইলেন্ট ভোট পৰিছে নতুন এখন চৰকাৰ গঠন কৰিবলৈ অসমৰ ৰাইজে এইবাৰ বিৰোধীক পছন্দ কৰিছে আৰু বিৰোধীক ভোটদান প্ৰদান কৰিছে গৌৰৱ গগৈয়ে কৰিছে এই মন্তব্য কাইলৈ 4 মে তাৰিখে বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে গৌৰৱে সোমবাৰে ওলাব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল তাৰ পূৰ্বে যোৱাকালিও দেখিবলৈ পোৱা গ'ল বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক ভোট গণনা সংক্ৰান্তীয় সতৰ্কতাক লৈ গুৱাহাটীত মিলিত হ'ল বিৰোধী দলসমূহৰ নেতৃত্ব বৈঠকত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং জ্যেষ্ঠ পৰ্যবেক্ষক DK শিৱকুমাৰ বন্ধু তিৰ্কিককে ধৰি ভালে কেইজনমান সৰ্বভাৰতীয় নেতা বিৰোধীয়ে চৰকাৰ গঠনৰ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি শেষ কৰিছে কাইলৈ 4 মে তাৰিখে বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি এতিয়াও আত্মবিশ্বাসী হৈ আছে বিৰোধী শিবিৰ অখিল গগৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা কোৱা হৈছে যে 4 মে তাৰিখ দিনৰ 1 বজাত বিৰোধীয়ে চৰকাৰ গঠন কৰি শপত গ্ৰহণ কৰিব আৰু অসমৰ নতুন মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ 2026ত বিৰোধীয়ে সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি 100% নিশ্চিত বিজেপিত আৰম্ভ হৈছে চিপ্ৰাং ৰাজনীতি যাৰ বাবেও খুব বেয়াকৈ নিৰ্বাচনত হাৰিবলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰীৰৰ পৰিভাষাতেই এয়া বুজিব পৰা গৈছে এইদৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ কেইটামান মুহূৰ্ত আগলৈকে মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া চৰম আত্মবিশ্বাসী দেখিবলৈ পোৱা গৈছে তিনি গগৈ ৰাজ্যৰ সকলোৱে কৈছে নতুন চৰকাৰ গঠনৰ বাবে ভোটদান কৰিছিল 4 মেত ৰাজ্যত আমাৰ চৰকাৰ হোৱাটো 110% নিশ্চিত নিৰ্বাচনৰ ফলাফলক লৈ পৰ্যালোচনা বৈঠকৰ অন্তত এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ডাঙৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কোনে চৰকাৰ গঠন কৰে কাইলৈৰ দিনটোত স্পষ্ট হৈ পৰিব বহু জল্পনা কল্পনা চলি আছিল আৰু অৱশেষত সেই দিনটো আহি গ'ল আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে 24 ঘণ্টাতকৈও কম সময় এতিয়া বাকী আছে কাইলৈ 4 মে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা দুপৰীয়া ভাগত স্পষ্ট হৈ পৰিব অসমত কোনটো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে বিজেপি নে কংগ্ৰেছ সেয়া স্পষ্ট হৈ পৰিব লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা বাৰে বাৰে দাবী কৰি কোৱা কৈছে যে এইবাৰ অসমৰ নতুন মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব লাগিব কেইটামান মুহূৰ্তৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদায় ল'ব লাগিব 4 মেত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে 70খনতকৈও অধিক আসন লাভ কৰিব বিৰোধী মিত্ৰজোঁটে আৰু আনফালে বিজেপিৰ নেতাসকলৰ ফালৰ পৰা দাবী কৰি কোৱা হৈছে যে এইবাৰ অসমত সেঞ্চুৰী পাৰ কৰিব বিজেপি দলে 100খনতকৈও অধিক আসনত এইবাৰ বিজেপিয়ে জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ গৈ আছে এই দাবী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটাই মুঠতে আকৰ্ষণীয় হৈ পৰিছে এতিয়া অসম বিধানসভা নিৰ্বাচন 2026 আৰু ইয়াৰ মাজতেই আন এক সমষ্টি পুনৰবাৰ চৰ্চাত আহি পৰিছে
যিহেতু দেখিবলৈ পোৱা গৈছিল যে নিৰ্বাচনৰ সময়ত ব্যাপক চৰ্চাত আছিল মধ্য গুৱাহাটী সমষ্টি চেণ্ট্ৰেল গুৱাহাটী সমষ্টি পুনৰবাৰ আহি পৰিছে চৰ্চাত জয়লাভ কৰিবলৈ সফল হ'বনে কুংকি চৌধুৰী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল কুংকি চৌধুৰী বিজেপি প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাৰ বিৰুদ্ধে জয়লাভ কৰিব পাৰিবনে কুংকি চৌধুৰী তাক লৈও এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা আৰু আনফালে AIUDFৰ ফালৰ পৰা আন এক ডাঙৰ দাবী কৰা হৈছে যি এক্সিট পোল প্ৰকাশ কৰা হৈছিল সেই এক্সিট পোলক কিন্তু AIUDFক আসন দিয়া হোৱা নাছিল তাৰ বিপৰীতে AIUDFে 12খন আসনত জয়লাভ কৰিব বিৰোধী দলৰ চৰকাৰ ৰাখিলে অনা বিজেপিৰ চৰকাৰ ৰাখিলে আমি সমৰ্থন কৰিম AIUDFৰ নেতা ৰফিকুল ইছলামে এইদৰে বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত যোৱাকালি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আগমুহূৰ্তত পুনৰবাৰ চৰ্চালৈ আহি পৰিছে বহু চৰ্চিত যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈ জয়ী হ'ব পাৰিবনে নে বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামী জয়ী হ'ব ইয়াক লৈ পুনৰবাৰ আৰম্ভ হৈছে চৰ্চা কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে 1 লাখ ভোটতকৈও অধিক ভোটৰ ব্যৱধানত জয় হ'ব যোৰহাট সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাইলৈ স্পষ্ট হৈ পৰিব সকলো কথা আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে পশ্চিমবংগৰ পৰা আহিছে এটা ব্ৰেকিং নিউজ পশ্চিমবংগত 21 মেত পুনৰ হ'ব ভোট গ্ৰহণ ফাল্টা বিধানসভা সমষ্টিত পুনৰ হ'ব ভোট গ্ৰহণ নিৰ্বাচন আয়োগৰ এই সিদ্ধান্ত গ্ৰহণ ফাল্টাৰ 285টা কেন্দ্ৰত হ'ব ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ হ'ব ভোট গ্ৰহণ 24 মেত হ'ব ফাল্টা সমষ্টিৰ ভোট গণনা পুনৰ ভোট গ্ৰহণৰ সময়ত হৈছিল ব্যাপক বেমেজালি টিএমচিৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ পুনৰ ভোট গ্ৰহণৰ সময়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশনা ইলেকশ্যন কমিশনাৰৰ আৰু বহু চৰ্চিত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনক লৈ পুনৰবাৰ আহিছে এই ব্ৰেকিং নিউজ পুনৰবাৰ ভোট গ্ৰহণ হ'ব পশ্চিমবংগত 21 মেত পুনৰ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ এটা সমষ্টিৰ বাবে পশ্চিমবংগত হ'ব পুনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অন্য এটা খবৰ অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা বিৰোধীৰ আশংকা যাৰ বাবে এতিয়া বিৰোধীয়ে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে এতিয়া বিৰোধী শিবিৰত আশংকা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা নিৰংকুশ সংখ্যাগৰিষ্ঠতাক লৈ চৰকাৰ গঠন কৰাৰ দাবী বিৰোধীৰ ঘোঁৰা কিনা বেচাক লৈ আশংকা বিৰোধীৰ জয়ৰ সম্ভাৱনা থকা বিৰোধী প্ৰাৰ্থীৰ সৈতে বিজেপিয়ে কৰিছে যোগাযোগ বিস্ফোৰক দাবী অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ কোনো মিত্ৰজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেই চৰকাৰ গঠন কৰিব নোৱাৰে শাসকীয় পক্ষৰো প্ৰাৰ্থীয়ে বিৰোধীৰ সৈতে যোগাযোগ কৰিছে বুলি দাবী 64খন আসনৰ স্বাৰ্থত অসমত ঘোঁৰা কিনা বেচা হোৱাৰ আশংকা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমতো হ'ব পাৰে ঘোঁৰা কিনা বেচা ইয়াক লৈ এতিয়া বিৰোধীৰ শিবিৰত আশংকা দেখিবলৈ পোৱা গৈছে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভোট গণনাৰ দিনাই BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে ভোট গণনাৰ দিনাই প্ৰশাসন এতিয়া কঠোৰ হৈ পৰিছে নিশা 12 বজাৰ পৰা 11 বজালৈ প্ৰযোজ্য হ'ব নিয়ম কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা 5টাকৈ কঠোৰ নীতি নিৰ্দেশনা মানিব লাগিব সকলোৱে নিয়ম উলংঘা কৰিলেই BNSSৰ 223 নং ধাৰাত হ'ব শাস্তি 24 ঘণ্টাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ 5টা নিয়ম ভোট গণনা এলেকাত আতচবাজি ফটকা ফুটোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ ভোট গণনা এলেকাত কোনেও উলিয়াব নোৱাৰিব বিজয় সমদল উদযাপনৰ নামত ভোট গণনা এলেকাত ভিৰ নিষিদ্ধ কৰা হৈছে প্ৰাৰ্থীৰ সমৰ্থনত সকলো ধৰণৰ স্লোগান ভোট গণনা এলেকাত নিষিদ্ধ কোনেও শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰিব নিয়ম উলংঘা কৰিলে জিলা আয়ুক্তই ল'ব তাৎক্ষণিক একশ্যন কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা কাইলৈ 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল তাক লৈ এই কঠোৰ নীতি নিৰ্দেশনা অন্য এটা খবৰ বিজেপিয়ে সৃষ্টি কৰা বিভ্ৰান্তিৰ নাম আছিল এক্সিট পোল বিৰোধীৰ ফালৰ পৰা এই মন্তব্য কৰা হৈছে এক্সিট ভুল চৰকাৰ বিৰোধীৰেই হ'ব অপেক্ষা মাথো 4 মেৰ দুপৰীয়া 1 বজালৈ
এক্সিট পোল প্ৰকাশৰ পিছতেই এইদৰে এক্সিট পোলক লৈ খৰ্গহস্ত হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকল। বিজেপিৰ মতেই এক্সিট পোল প্ৰকাশ কৰিছে একাংশ সংবাদ মাধ্যমে। এনে এক্সিট পোল কেতিয়াও সত্য নহয়। 4 মে তাৰিখে সকলো স্পষ্ট হৈ পৰিব। জল পট হৈ যাব 4 মে তাৰিখে। 4 মে তাৰিখ সোমবাৰ দিনৰ 1 বজাত বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। চৰকাৰ এইবাৰ বিজেপিৰ নহয়, বিৰোধীৰ হ'ব। এইদৰে এক্সিট পোলক লৈ পুনৰবাৰ খৰ্গহস্ত হৈ পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। পুনৰবাৰ অখিল গগৈৰ ফালৰ পৰা বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰা হৈছে। অন্য এটা খবৰ, গাদী হেৰুৱাব নেকি মমতা বেনাৰ্জীয়ে? ষ্ট্ৰং ৰুমৰ পখৰাক লৈ কাৰ্ষা নিৰ্দেশনা, ৰুদ্ৰতাৰ বৈঠক। পশ্চিমবংগত ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে ষ্ট্ৰং ৰুমত। এক্সিট পোলৰ সমীক্ষাৰ পিছতেই হাহাকাৰ লাগিছে মমতা বেনাৰ্জীৰ টিএমচিত। যোৱাকালি পুনৰ ভোট গ্ৰহণৰ পিছতেই মমতাৰ গুৰুত্বপূৰ্ণ বৈঠক। ষ্ট্ৰং ৰুমৰ পখৰাক লৈ কাৰ্ষা নিৰ্দেশ তৃণমূল কৰ্মীক। শেষৰটো ভোট গণনা নোপোৱা পৰ্যন্ত কাউণ্টিং ৰুমৰ পৰা নোলাবলৈ নিৰ্দেশনা। ষ্ট্ৰং ৰুমৰ পখৰাত নিজেই বকিছে এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এক্সিট পোলক নস্বাত কৰি 200ৰো অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে মমতাই। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষাক নস্বাত কৰিছে মমতা বেনাৰ্জীয়ে। ভোট গণনাৰ পূৰ্বে টিএমচিৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মমতা বেনাৰ্জী। প্ৰতিটো ৰাউণ্ড গণনা ষ্ট্ৰং ৰুমৰ পৰা উলিয়াই অনা ইভিএমৰ ওপৰতো চকু ৰখাৰ নিৰ্দেশনা। অন্য এটা খবৰ, ভোট গণনাৰ প্ৰাকখনত ষ্ট্ৰং ৰুমত চাঞ্চল্য। ভোট গণনাৰ প্ৰাকখনত ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ষ্ট্ৰং ৰুমৰ চৌহদত অচিনাকি যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন। অচিনাকি যুৱক বুলি অভিযোগ তুলি আবদ্ধ কৰিলে কাউণ্টিং এজেণ্টে। আইডি কাৰ্ড অবিহনে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাক লৈ চাঞ্চল্য। ধুবুৰীৰ গৌৰীপুৰ ষ্ট্ৰং ৰুমত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যুৱকজনে ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই চিচিটিভি বন্ধ হৈ পৰাৰ অভিযোগ। ঘটনাৰ 2 ঘণ্টাৰ পিছত আইডি কাৰ্ড দেখুৱাব নোৱাৰাক লৈ চাঞ্চল্য। 3 ঘণ্টা পিছতহে যুৱকজনে আইডি কাৰ্ড মোবাইলৰ জৰিয়তে দেখুওৱাৰ খবৰ। যুৱকজন চিচিটিভি অপাৰেটৰৰ দায়িত্বত থকা সোমনাথ চক্ৰৱৰ্তী। ঘটনাস্থলীত উপস্থিত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া। নিৰাপত্তাৰ মাজতো আইডি কাৰ্ড অবিহনে 2খনকৈ গেট পাৰ হোৱাৰ অভিযোগ। বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ কাউণ্টিং এজেণ্টৰ। ষ্ট্ৰং ৰুমতেই ভয়ংকৰ পৰিস্থিতি। অন্য এটা খবৰ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি জনতাক সকাহ দিম। এই শ্লোগান দি দিল্লী দিছপুৰৰ মসনদ দখল কৰিছিল গেৰুৱা দল বিজেপিয়ে। কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ভয়ানক হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে জনতাৰ মূৰত ৰাম টাঙোন মাৰিছে এতিয়া বিজেপি চৰকাৰে। এনে অৱস্থাত চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিছে বিৰোধী শিবিৰে। মূল্য বৃদ্ধিক লৈ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া তীব্ৰ বাক্যবান কৰিছে বিৰোধী দলে। অন্য এটা খবৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্যক লৈ চৰ্চা আৰম্ভ। হিন্দুৱে যি দামত গেছ, পেট্ৰল, ডিজেল পায়, মুছলমানেও একে দামতে পায়। ইয়াৰ পৰা স্পষ্টকৈ প্ৰমাণিত হৈছে যে উন্নয়ন আৰু সুবিধাসমূহৰ ক্ষেত্ৰত কোনো বৈষম্য নাই। আজিকালি বহুতে জাতি ধৰ্মৰ নামত সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰে, কিন্তু মই এই ৰাজনীতিত বিশ্বাস নকৰোঁ। জাতি ধৰ্মৰ ৰাজনীতিয়ে দেশক লাভৱান কৰিব নোৱাৰে। এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নীতিন গাডকাৰীয়ে। এটা ব্ৰেকিং নিউজ, কুশল দুৱৰীয়ে মোক আৰু অম্লান গগৈক হত্যা কৰিব বুলি ঘোষণা কৰি আছে। এই সম্পৰ্কে 3খনকৈ চিঠি দি ডিজিপি হৰমিত সিং আৰু এডিজি হীৰেন নাথ ডাঙৰীয়াক জনোৱা হ'ল। ফলাফল শূন্য আছাম পুলিচ। এইদৰে কুশল দুৱৰীৰ বিৰুদ্ধে পুনৰবাৰ বিস্ফোৰক ফেচবুক পোষ্ট কৰি চৰ্চাত আহি পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অতি শীঘ্ৰেই কুশল দুৱৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক আহ্বান জনায় অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ছত্তীশগড় কানকেৰ নাৰায়ণপুৰ সীমান্তত মাওবাদীৰ ভয়াৱহ আক্ৰমণ। মাওবাদীয়ে সংস্থাপন কৰা IED বিস্ফোৰণত শ্বহীদ 4জনকৈ সেনা জোৱান। শ্বহীদ ছত্তীশগড় আৰক্ষীৰ DRGৰ জোৱান সুখৰাম ভাটি, কৃষ্ণ কুছৰা, সঞ্জয় ঘৰপালে, পৰমানন্দ কুমৰা।
ছত্তীশগড়ত সমগ্ৰ ভাৰত জোকাৰি যোৱা এই শোকাবহ ঘটনা সংঘটিত হৈছে। ছত্তীশগড় কানকেৰ নাৰায়ণপুৰ সীমান্তত মাওবাদীৰ এই ভয়াৱহ আক্ৰমণত 4জনকৈ জোৱান শ্বহীদ। কাইলৈ 4 মে নিৰ্বাচনৰ ভোট গণনা, কিন্তু কাইলৈৰ দিনটোতে জাৰি কৰা হৈছে এলাৰ্ট। অসমত হ'ব পাৰে বান সদৃশ পৰিস্থিতি, ভয়ংকৰ এলাৰ্ট বতৰক লৈ। 4 মেত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোত এলাৰ্ট জাৰি, ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি কৰা হৈছে। কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে এই সতৰ্কবাণী। বিজুলী, ঢেৰেকনি, ধুমুহা, শিলাবৃষ্টিৰ আশংকা কৰা হৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। উজনি অসমৰ পৰা নামনি অসমলৈকে কেইবাখনো জিলাত য়েল্লো অৰেঞ্জ এলাৰ্ট। মুষলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বান সদৃশ পৰিস্থিতিৰ। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিত জাৰি কৰা হৈছে এলাৰ্ট। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং জিলাত জাৰি কৰা হৈছে এলাৰ্ট। গোলাঘাট, শোণিতপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। 4 মে তাৰিখ ভোট গণনাৰ দিনটোতেই অসমত বতৰক লৈ এই ভয়ংকৰ এলাৰ্ট। পৰৱৰ্তী খবৰ, মৰিয়াই ট্ৰেইনৰ পৰা দলিয়াই মৌলানাক হত্যা। চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ। অতি নৃশংসভাৱে মৌলানা নিথৰ দেহ দলিয়ালে ট্ৰেইনৰ পৰা। মৌলানা তৌছিফ ৰাজাৰ হত্যাকাণ্ডৰ পাছতেই চাঞ্চল্য সৃষ্টি হৈছে। ন্যায়ৰ দাবীৰে ৰাজপথত মুছলমান বিধায়ক তথা জনতা, হাজাৰ জনতা ওলাই আহিল ৰাজপথলৈ ন্যায়ৰ দাবীত। AIMIMৰ নেতা কৰ্মীৰ বৃহৎ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। UPৰ বৰেলীত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। মৌলানা তৌছিফ ৰাজাৰ হত্যাকাৰীক চৰম শাস্তি প্ৰদানৰ দাবী। উৰুচত অংশগ্ৰহণ কৰি উভতাৰ পথতে তৌছিফ ৰাজাক হত্যা। এটা উন্মাদ দলে নিৰ্দোষী তৌছিফ ৰাজাৰ শেষ কৰিলে প্ৰাণ। চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ। তাৰ পিছতেই ন্যায়ৰ দাবীত এতিয়া মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশত। এটা জৰুৰী খবৰ, OTP বাধ্যতামূলক। ৰন্ধন গেছৰ ক্ষেত্ৰত এতিয়াৰে পৰা OTP বাধ্যতামূলক কৰা হৈছে। আজিৰে পৰা সলনি কৰা হৈছে ৰন্ধন গেছৰ কেইবাটাও নিয়ম। বুকিং আৰু ডেলিভাৰীক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। OTP অবিহনে লাভ নকৰিব এতিয়াৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ। 1 মে অৰ্থাৎ আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে। চিলিণ্ডাৰ বুক কৰাৰ পাছত আপোনাৰ মোবাইললৈ যাব এটা OTP। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আপুনি লাভ কৰিব ওৱান টাইম পাছপৰ্ট। ডেলিভাৰীৰ সময়ত আপুনি সেই OTPটো ক'ব লাগিব। ৰচিদ দেখুৱালেও OTP দিয়াটো এতিয়াৰে পৰা বাধ্যতামূলক। চহৰাঞ্চলত 21 দিনৰ পৰিৱৰ্তে 25 দিনলৈ বৃদ্ধি গেছ বুকিঙৰ সময়। দুটা চিলিণ্ডাৰ বুকিঙৰ সময়সীমা 25 দিনলৈ বৃদ্ধি। গ্ৰামাঞ্চলত এই সময় 45 দিনলৈ বৃদ্ধি হ'ব পাৰে। সময়সীমাৰ পূৰ্বেও গেছ বুকিং কৰিলে স্বয়ংক্ৰিয়ভাৱে কৰি দিব ব্লক। আৰু এইদৰে গেছ চিলিণ্ডাৰ ক্ৰয়ৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা আপুনি যদি গেছ চিলিণ্ডাৰ বুকিং কৰে তেন্তে OTP দিয়াটো বাধ্যতামূলক কৰা হৈছে গেছ চিলিণ্ডাৰক লৈ। এটা জৰুৰী খবৰ, ৰাজহুৱা স্থানত নামাজ আদায় কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ শেষ সকিয়নি। ৰাজহুৱা ভূমি নামাজৰ আদায় কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ দুখাই দিলে নহ'ব। ৰাজহুৱা ভূমি কোনো সম্প্ৰদায়ে ধৰ্মীয় কাম কাজত ব্যৱহাৰ কৰিব নোৱাৰিব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই বিশেষ ৰায়দান। UPৰ চম্বলত ৰাজহুৱা স্থানৰ নামাজ আদায়ৰ অনুমতি বিচাৰি কৰা হৈছিল আবেদন। মুছলমান পক্ষৰ আবেদন খাৰিজ কৰিলে ন্যায়ালয়ে। ন্যায়াধীশ গৰিমা প্ৰসাদ আৰু সৰল শ্ৰীবাস্তৱৰ বিচাৰপীঠে খাৰিজ কৰে আবেদন। ৰাজহুৱা ভূমিত সকলো নাগৰিকৰে সমান অধিকাৰ আছে। কেৱল এটা সম্প্ৰদায়ে ধৰ্মীয় কামত ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান। অন্য নাগৰিকৰ জীৱন যাপনত প্ৰভাৱ পেলাব নোৱাৰিব ধৰ্মীয় কাৰ্যকলাপে। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ এই সকিয়নি প্ৰদান কৰিছে ন্যায়ালয়ে। অন্য এটা খবৰ, ৰাজপথত মৃত্যুৰ কিৰিলি। ভয়ংকৰ দুৰ্ঘটনাত একে পৰিয়ালৰে 6জন লোকৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাই পুনৰ কপালে সমগ্ৰ ভাৰত।
ট্ৰাক আৰু ৱেগেনাৰ সংঘৰ্ষত 6 জনৰ কৰুণ মৃত্যু একে পৰিয়ালৰে 6 জনৰ মৃত্যু ভয়ংকৰ পথ দুৰ্ঘটনাত মন্দিৰ দৰ্শন কৰি আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত পৰিয়ালটো ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে ৱেগেনাৰ বাহনে তেলেংগানাৰ ৰাজান্না চিৰচিল্লাত এই ভয়ংকৰ দুৰ্ঘটনাই পুনৰবাৰ কঁপাই গৈছে সমগ্ৰ ভাৰত হজ যাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ ভৰিব লাগিব অতিৰিক্ত 10,000 টকা হজলৈ যোৱা যাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা অত্যন্ত বেয়া খবৰ এই মুহূৰ্তত আহি পৰিছে হজ যাত্ৰীক লৈ অহা এটা খবৰে লগাইছে হাহাকাৰ এতিয়াৰে পৰা 10,000 টকাকৈ অতিৰিক্ত ধন দিব লাগিব হজ যাত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে হজ যাত্ৰীক জনাইছে এই কথা কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিছে দেশৰ মুছলমান নেতাই বিমানৰ ভাড়া 10,000 টকাকৈ বৃদ্ধি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি কোৱাত এই সিদ্ধান্ত ইতিমধ্যেই বিমানৰ নামত প্ৰতিজন হজ যাত্ৰীয়ে 90,000কৈ আদায় কৰিছে মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত বৃদ্ধি টিকটৰ মূল্য এয়াৰলাইন্সবোৰে প্ৰতি তীৰ্থযাত্ৰীৰ পৰা $400 অতিৰিক্ত লৈছে আৰু হজ যাত্ৰীসকলৰ বাবে এই বেয়া খবৰ ৰাখিছে অন্য এটা খবৰ সত্ৰপীঠ মাজুলীত 100 কেজিৰো অধিক গাঞ্জা গ্ৰেপ্তাৰ অনিল বৰা ৰাহুল তাঁতী দিব্দুল চুতীয়া ফুলন গগৈ বিকি বৰ্মন আৰু বাবু সত্ৰপীঠ মাজুলীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সত্ৰনগৰী মাজুলীত অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেখা 1-2 কিলো নহয় একেলগে 100 কিলোৰো অধিক গাঞ্জা জব্দ নিষিদ্ধ গাঞ্জাসহ আৰক্ষীৰ জালত 6 সৰবৰাহকাৰী গ্ৰেপ্তাৰ অনিল বৰা ৰাহুল তাঁতী দিব্দুল চুতীয়া ফুলন গগৈ বিকি বৰ্মন আৰু বাবু গাঞ্জাসহ 3 লাখৰো অধিক নগদ ধন 9টা মোবাইল ফোন জব্দ আৰক্ষীয়ে জব্দ কৰিলে বিলাসী স্কৰপিঅ' বেলেনো গ্ৰেণ্ড ভিটাৰা সত্ৰনগৰী মাজুলীত অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেখা দেখিবলৈ পোৱা গৈছে